নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো আমি আৰ্ট এণ্ড কালচাৰ আসাম আৰ্ট এণ্ড কালচাৰ যেটো সিৰিজ হয় এই সিৰিজৰ আন নতুন এটা ভিডিও আপোনালোকৰ মাজত লৈ আহিছো আজি আমি চাম পোৱা মক্কাৰ বিষয়ে চাওঁ আহক পোৱা মক্কা is a place of pilgrimage for the Muslims and is located in the Kut Garurachal Hills Hajo ঠিক আছে so this is very important মই আপোনালোকক আগতেও কৈছো যে যেটো আমাৰ মেথছ দ্য ফলোইং এপিএসসি বিশেষকৈ মেথছ দ্য ফলোইংত এই কোৱেশ্চন সুধিব পাৰে বা এডিআৰই হক আসাম পুলিচ হক ডিএমই হক এই সকলো এক্সামতে এটো সুধিব পাৰে যে পোৱা মক্কাত কোনটো পাহাৰৰ লগত জড়িত হয় বা কোনটো পাহাৰত অৱস্থিত এটো হ'ব তেতিয়া গৰুৰাচল হিলস হাজো ঠিক This Garurachal Hills Hajo. It is the tomb of Ghiyasuddin Aulia, a Sufi saint. এজন Sufi saint হয় Ghiyasuddin Aulia. এই Ghiyasuddin Auliaৰ tomb কবৰ হয় ঠিক আছে It is believed that by offering prayers here, the faithful gains 1/4 of the spiritual enlightenment of what could be gained at Makkah. এতিয়া কোৱা হয় যে গিয়াসুদ্দিন অলিয়াই মক্কালৈ গৈ মক্কাৰ পৰা 1/4 ঠিক আছে মক্কাৰ পৰা এপুৱা মাটি লৈ আহিছিল আৰু সেই মাটিৰে তেওঁ এই পুৱা মক্কাটো নিৰ্মাণ কৰিছিল ঠিক আছে সেই মাটিৰে হেকন মাটি পুৱা মক্কাৰ তাত মিক্স কৰি পালে পুৱা মক্কাৰ তাত মিশ্ৰণ কৰি তেওঁ এই পুৱা মক্কা আৰ্কিটেকচাৰটো বনাইছিল ওকে এতিয়া কোৱা হয় যে মক্কাত প্ৰাৰ্থনা কৰি যেটো আমি স্পিৰিচুৱেল এনলাইটেনমেন্ট পাও তাৰ 1/4 তাৰ এপুৱা স্পিৰিচুৱেল এনলাইটেনমেন্ট আমি পাও ক'ত এই পোৱা মক্কাত ঠিক আছে তো তুমি worship কৰি তুমি মক্কাত প্ৰাৰ্থনা কৰি আমি যিখিনি পুণ্য পাও সেই পুণ্যৰ এভাগৰ 4 ভাগ যদি আমি কৰো বা সেই পুণ্যৰ 4 ভাগৰ যদি এভাগ কৰো তেতিয়া সেই 4 ভাগৰ এভাগৰ পুণ্য এই পোৱা মক্কাত পোৱা হয় বুলি কয় ঠিক আছে hence the name পোৱা means 1/4 পোৱা মানে 1/4 এনো আমি জানো হয়নে পোৱা 1/4 ওকে So ইয়াত important কি আছে যে পোৱা মক্কা কোনটো হিলত located it is located in Garurachal Hills Hajo ঠিক আছে second যে এটো কাৰ লগত associated হয় গিয়াসুদ্দিন অলিয়া ওকে third যে ইয়াত মক্কাত আমি যিখিনি প্ৰাৰ্থনা কৰি মক্কাত যিখিনি আমি পুণ্য পাও সেই পুণ্যৰ 4 ভাগৰ এভাগ আমি ক'ত পাও এই পোৱা মক্কাত আৰাধনা কৰি পাও hence the name পোৱা মানে কি 1/4 okay তো এটো পোৱা মক্কা তোমালোকে কমেন্ট বক্সত জনোৱা যে কোনে কোনে পোৱা মক্কালে গৈছা ঠিক আছে এয়া আমাৰ পোৱা মক্কা নেক্সট যেটো স্ট্ৰাকচাৰ চাম হেতু হৈছে অশ্বক্লান্ত টেম্পল এই মন্দিৰ ভাগ কিয় বিখ্যাত আমি জানো আহক অশ্বক্লান্ত মন্দিৰ এভাগ মন্দিৰ okay the temple being famous for the Hindus was constructed by King Shiva Singha etia very important amar karone exam specific ba exam point of view pora khub important যেটো তথ্য হৈছে হেতু হৈছে যে এই মন্দিৰ ভাগ কাৰ দিনত বনোৱা হৈছিল শিৱ সিংহৰ দিনত শিৱ সিংহই নিৰ্মাণ কৰিছিল আৰু in which year in 1720 very important which is situated on the bank of river Brahmaputra ঠিক আছে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বুলি কোৱা হয় ঠিক আছে it consists of two big temple ইয়াত দুই ধৰণৰ মন্দিৰ বা দুটা ডাঙৰ মন্দিৰ আছে প্ৰথমটো হৈছে কাৰ মন্দিৰ কুৰ্ম জনাৰ্দনসা মন্দিৰ আৰু সেকেন্ডটো হৈছে লৰ্ড বিষ্ণুৰ এটা মন্দিৰ ঠিক আছে কুৰ্ম জনাৰ্দনা এটা টেম্পল এটা মন্দিৰ আৰু এটা বিষ্ণু মন্দিৰ ঠিক আছে দুটা মন্দিৰ আছে it is said that Lord Krishna while coming to kill Narakasura his horse got tired in this place এতিয়া কোৱা হয় যে নৰকাসুৰক যেতিয়া মৃত্যু বা নৰকাসুৰৰ যেতিয়া বধ কৰিবলৈ আহিছিল
তেতিয়া কৃষ্ণৰ যেটো ঘোঁৰা হয় যিখন ৰথত কৃষ্ণ আহিছিল সেই ৰথৰ ঘোঁৰাই কি কৰিছিল এই জেগাত হাতেও সেই ঘোঁৰাটো ভাগৰি পৰিছিল আৰু ভাগৰি পৰি এই জেগাতে সেই ঘোঁৰাটোৱে বিশ্ৰাম কৰিছিল ওকে তো সেই কাৰণে এই জেগাটোৰ নাম অশ্বক্লান্ত ওকে ভেৰি ইম্পৰ্টেন্ট এতিয়া তোমালকে কমেন্ট বক্সত মোক নৰকাসুৰৰ বিষয়ে কেটামান ফেক্ট কোৱা যে পোন প্ৰথম কোৱা যে নৰনাৰায়ণ প্ৰথম কথা কোৱা যে নৰকাসুৰ কাৰ পুতেক আছিল কাৰ পুত্ৰ আছিল নৰকাসুৰ কাৰ সন আছিল নৰকাসুৰ সেকেন্ড কথা নৰকাসুৰৰ ওয়াইফৰ নাম কি আছিল আৰু থাৰ্ড হৈছে যে নৰকাসুৰৰ যিজন জেনাৰেল হয় সেই জেনাৰেল জনৰ নাম কি আছিল ঠিক আছে আৰু নৰকাসুৰে অৰিজিনালি নৰকাসুৰ কোনখন কিংডমৰ আছিল অৰিজিনালি কোনখন কিংডমৰ নৰকাসুৰ ডাঙৰ দীঘল হৈছিল আৰু নৰকাসুৰক ডাঙৰ দীঘল কৰিবৰ কাৰণে বসুমতী আয়ে এগৰাকী নাৰ্ছৰ ৰূপ লৈছিল আৰু সেই নাৰ্ছ গৰাকীৰ নাম কি হয় তোমালকে মোক কমেন্ট বক্সত জনা আৰু এনেকুৱা এই নৰকাসুৰ ৰিলেটেড ফেক্ট যিখিনি ফেক্ট হয় সেইখিনি মই তোমালকৰ মাজত আনিম অতি সোনকালে তোমালকৰ মাজত আনিম কিন্তু এতিয়া সদ্যহাতে তোমালকে মোক কমেন্ট বক্সত এখিনি কোৱেশ্চনৰ এনসাৰ দিয়া ওকে ঠিক আছে আমি আগবাঢ়ো inside this temple there are two image one of Janardana and other of Anantasai Vishnu ঠিক আছে কোৱা হয় যে এই মন্দিৰত দুটা খুব ইম্পৰ্টেন্ট ইমেজ বা স্কাল্পচাৰ আছে এটা হৈছে Janardana ঠিক আছে আৰু হৈছে Anantasai Vishnu okay very important next আমি যেটো মন্দিৰ লৈ আহিছো it is known as Dirgheshwari Devalaya ঠিক আছে Dirgheshwari Devalaya তোমালোকক সকলোকে মই অলৰেডি মোৰ আগৰ ভিডিও কিনিটো কৈছো যে তোমালোকে কি কৰা তোমালোকে এটা প্ৰপাৰ এনভায়ৰনমেন্ট মেইনটেইন কৰি তোমালোকে এটা পিসফুল এনভায়ৰনমেন্টত তোমালোকে তোমাৰ পঢ়া টেবুলত ধুনিয়াকে বহি লোৱা বহি পালে তোমালোকে এই ভিডিওটো চোৱা ঠিক আছে এনি কৰবাত সোফাত বিছনাত পৰি এই ভিডিওটো তুমি নাচাবা হেতু তোমাৰ কাৰণে তুমি তাৰ বেষ্ট ইউটিলাইজেশন কৰিব নোৱাৰিবা ঠিক আছে তোমালকে ধুনিয়াকে নিজৰ পেন কপি উলাই পেলে মই যিখিনি কওঁ হেখিনি তোমালকে নোট ডাউন কৰা আৰু লগতে তোমালকে মাইন্ড মেপছৰ যেটো আৰ্ট হয় সেই আৰ্টটো লগে লগে শিকি যোৱা ঠিক আছে আৰু মই মাইন্ড মেপছ খিনি তোমালকৰ মাজত কেলে আনো যাতে আমাৰ কি হয় যে ৰিভিজন কৰিবৰ কাৰণে এই মাইন্ড মেপছ বিৰাতেই হেল্পফুল হয় কাৰণ তোমাৰ ওচৰত কি হ'ব মেটেৰিয়েল বহুত থাকিব তোমাৰ ওচৰত কন্টেইন বহুত থাকিব কিন্তু within a short period of time তুমি ৰিভিজন হেখিনি গুটিখিনি ৰিভিজন কৰিব নোৱাৰিবা ঠিক আছে সেই কাৰণে for an effective revision তোমালকে কি কৰিবা হে মাইন্ড মেপছ খিনি ফলো কৰিবা ওকে তো আমি ইয়াৰ আগৰ যিখিনি হয় তাৰ মাইন্ড মেপছ কেটামান বনাই লও যিখিনি আমি এতিয়ালৈকে চাইছো প্ৰথম হৈছে বুৱা মক্কা হয়নে তো let us consider মোৰ লগত সকলো একেলগে মাইন্ড মেপছ বনোৱা ওকে মাইন্ড মেপছ বনাবলৈ ষ্টাৰ্ট কৰা তো আমি বুৱা মক্কা লিখিলো ৰাইট So let's start making mind maps of it. So etu kod ase pahar to Garudachal Hills. Garudachal Hills kod Hajo. Hazot ase. Okay, Buwa Mokka. So Hazor gunkune video to sai asa tomalke comment box ot muk jonwa. Tar pisot it is a tomb of ki? Tomb of Yasuddin Aulia হয়নে নহয় মাইন্ড মেপছ বনাই যোৱা তাৰ পিছত ইয়াত কোৱা হয় যে 1/4 এটো তোমালকে মাইন্ড মেপছত ইনক্লুড কৰিব পাৰা যে 1/4 যেটো স্পিৰিচুৱেল এনলাইটেনমেন্ট হয় ঠিক আছে হেতু পোৱা যায় ঠিক আছে মানে মক্কাত আৰাধনা কৰি যিখিনি পুণ্যতা তুমি পাবা তাৰ 1/4 তাৰ এই পোৱা পুণ্য তুমি ইয়াত আৰাধনা কৰি পাবা okay very important so this is the mind map ঠিক আছে okay বনোৱা এই mind map টো বনোৱা আৰু এটো এটা খুব ইম্পৰ্টেন্ট এটো লিখিব পাৰা যে it is a
ইম্পৰ্টেণ্ট পিলগ্ৰিমেজ প্লেচ ফৰ মুছলিম মুছলিমৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট পিলগ্ৰিমেজ প্লেচ হয় ওকে তো এই মাইণ্ড মেপছ বনোৱা এইটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ পাঁচটা পইণ্ট ওকে লিখা তোমালোকক মই 1 মিনিট দিছো লিখা আকা সকলোৱে আকা তোমালোকে এতিয়া কমেন্ট বক্সত কবা জনাবা যে তোমালোকে ভিডিওটো ইনফৰ্মেটিভ পাইছা নে নাই ওকে এই ভিডিওটোৰ পৰা তোমালোকে কিবা হলেও ধুনীয়াকে বস্তুখিনি কনসেপ্টখিনি শিকিছা নে নাই ঠিক আছে তো প্লিজ লেট আস ইনফৰ্ম ওকে লিখা তাৰপিছত সেকেন্ড সকলো হৈ গ'ল ৰাইট এতিয়া সেকেন্ড আমি চাওঁ সেকেন্ড আমি চাওঁ অশ্বক্লান্ত মন্দিৰ সেকেন্ড চাওঁ আমি অশ্বক্লান্ত মন্দিৰ তো কমেন্ট বক্সত জনাবা কোনে কোনে অশ্বক্লান্ত মন্দিৰলৈ গৈছা ওকে তো আমাৰ সেকেন্ড যেটো হৈছে অশ্বক্লান্ত মন্দিৰ ওকে তো এই অশ্বক্লান্ত মন্দিৰ প্ৰথম কথা যে কাৰ দিনত বনোৱা হৈছিল তো দেখা পাইছা সকলোৱে ইয়াত দেখা নাপাবা ন ওকে তো ইয়াত লিখো অশ্বক্লান্ত মন্দিৰ ওকে এই অশ্বক্লান্ত মন্দিৰ প্ৰথম কথা যে এটো শিৱসিংহৰ দিনত বনোৱা হৈছে মাইণ্ড মেপত প্ৰথম তোমালোকে কন্টেইন যেটো এড কৰিলা হেটো হৈছে শিৱসিংহ নেক্সট তুমি ইয়াৰটো সৰি ইয়াৰটো এড কৰিলা 1720 থাৰ্ড এড কৰিলা যে ইয়াত দুটা টেম্পল আছে ঠিক আছে এই দুটা টেম্পল আছে ইয়াৰ পৰা তুমি সাব কন্টেইন এটা বনালা যে কুমাৰ জনাৰ্দনসা টেম্পল আৰু লৰ্ড বিষ্ণু টেম্পল সোৱা এটো প্ৰপাৰ প্ৰথম লিখিলা কি অশ্বক্লান্ত মন্দিৰ মানে নহয় তাৰ পিছত অশ্বক্লান্ত মন্দিৰৰ এটা ব্ৰাঞ্চ লিখিলা যে তাত লিখিলা শিৱসিংহ এটা ব্ৰাঞ্চত লিখিলা 1720 ওকে এটা ব্ৰাঞ্চত লিখিলা যে ইয়াত দুটা টেম্পল আছে সাব ব্ৰাঞ্চ এটা ক্ৰিয়েট কৰিলা ইয়াৰ পৰা এটা সাব ব্ৰাঞ্চ ক্ৰিয়েট কৰিলা এটাত লিখিলা যে প্ৰথমটো হৈছে কুৰ্ম জনাৰ্দনসা মন্দিৰ আৰু এটা হৈছে লৰ্ড বিষ্ণু মন্দিৰ হয়নে আৰু থাৰ্ড কথা সবতকে ইম্পৰ্টেন্ট ফ্যাক্ট এটো তুমি লিখিবা যে লৰ্ড কৃষ্ণই যেতিয়া নৰকাসুৰক বধ কৰিবলৈ আহিছিল তেতিয়া কৃষ্ণৰ যেটো ঘোঁৰা হয় সেই ঘোঁৰাটো কি হৈছিল ভাগৰি পৰিছিল আৰু ইয়াতে সেই ঘোঁৰাটোৱে এই জেগাটোতে ঘোঁৰাটোৱে বিশ্ৰাম কৰিছিল হয়নে নহয় হেতু কথা লিখিব পাৰা আৰু এটা বস্তু আৰু এটা ফ্যাক্ট তোমালোকে ইয়াত এড কৰিবা যে ইয়াত কি হয় ইয়াত দুটা ইমেজ আছে তো ইয়াৰ পৰা এটা সাব পইণ্ট লিখিলা যে কিহৰ ইমেজ আছে জনাৰ্দনা আৰু এটা লিখিলা অনন্তসাই বিষ্ণু সো দিস ইজ দা মাইণ্ড মেপ এখনে হৈছে মাইণ্ড মেপ লিখিলা ওকে মেইন টপিকটো লিখিলা এটা ব্ৰাঞ্চ দিলা তাত লিখিলা শিৱসিংহ এটা ব্ৰাঞ্চত এটো লিখিলা এবাৰ এটা ব্ৰাঞ্চত টু বিগ টেম্পল বুলি লিখিলা আৰু এই দুটা টেম্পলৰ সাব ব্ৰাঞ্চ এটা ক্ৰিয়েট কৰিলা কুৰ্ম জনাৰ্দনসা টেম্পল আৰু লৰ্ড বিষ্ণু এটা ব্ৰাঞ্চ দিলা যে নৰকাসুৰৰ বধ কৰিবলৈ যাওঁতে যেটো ঘোঁৰা হয় ঘোঁৰাটোৱে কি কৰিছিল বিশ্ৰাম কৰিছিল তাৰ পিছত নেক্সট তুমি এটা ব্ৰাঞ্চ আনিলা সেই ব্ৰাঞ্চত লিখিলা যে দুটা ইমেজ আছে এটা ইমেজ হৈছে জনাৰ্দনাৰ আৰু এটা ইমেজ আছে অনন্তসাই বিষ্ণু ওকে ভেৰি ইম্পৰ্টেন্ট লিখা সকলোৱে So this is your mind maps লিখা বাকি সকলো ভালে আছা ওকে সকলে পঢ়া শুনা ধুনীয়াকৈ কৰিছানে এস্পিৰেন্টছ সকলক সুধিছো তোমালোকে পঢ়া শুনা ভালকৈ কৰিছা
ভালকে সকলো চাই যোৱা মই যিখিনি এতিয়ালৈকে তোমালোকৰ মাজত আনিলো কন্টেন্ট সেইখিনি তোমালোকে মাইন্ড মেপছৰ থ্ৰু তোমালোকে ৰিভিজন কৰি থাকা ঠিক আছে তো সেইখিনি বহুত হেল্পফুল হ'ব তোমালোকৰ ডিএমই এডিআৰই ঠিক আছে ইভেন এপিএসসি প্ৰিলিমছ সেইখিনি কাৰণে বহুত হেল্পফুল হ'ব ওকে তোমালোকে ভালকে চোৱা আৰু এইবিলাক যিবিলাক ষ্টেটমেন্ট বেস মই দিছো এই ষ্টেটমেন্ট বেস বিলাক তোমাৰ কি হয় প্ৰিলিমছতো সুধিব পাৰে ওকে আইপিএসসি প্ৰিলিমছত এই ষ্টেটমেন্ট বেস কোৱেশ্চন বিলাক বিশেষকৈ আসাম আৰ্ট এণ্ড কালচাৰ ৰিলেটেড তো সেইখিনি কাৰণে বহুত হেল্পফুল হ'ব এই ষ্টেটমেন্টছ বিলাক ওকে যোৱা ভালকে নেক্সট হল এইটো সকলোৰে হল নেক্সট আমি চাওঁ নেক্সট চাওঁ দীৰ্ঘেশ্বৰী দেৱালয় দীৰ্ঘেশ্বৰী মন্দিৰ তো কমেন্টত মোক জনোৱা যে কোনে কোনে এই দীৰ্ঘেশ্বৰী মন্দিৰলৈ গৈছা দিস ইজ দ্য দীৰ্ঘেশ্বৰী মন্দিৰ ওকে This is the Dirgheshwari Devalaya. এয়া হৈছে Dirgheshwari Devalaya. Okay. So, it is located on the north bank of the Brahmaputra. So, সুধিব পাৰে এইটো কামৰূপ rural কোনখন district যদি সুধে it is কামৰূপ rural হয়নে আৰু সেকেন্ড কথা যদি সুধে যে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক নে ব্ৰহ্মপুত্ৰৰ সাউথ বেংকত এছ'চিয়েটেড হয় কোড লোকেটেড আছে যে নৰ্থ বেংক ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক নে ব্ৰহ্মপুত্ৰৰ সাউথ বেংক ঠিক আছে তো লোকেশনটো সুধিব পাৰে আৰু এপিএসসি হেতুলৈকে যোৱা নাই যে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত এনেকুৱা এটা কোৱেশ্চন দিব পাৰে যে এৰেঞ্জ দিস টেম্পল as per from east to west ইষ্টৰ পৰা ৱেষ্টলৈ টেম্পল কেইটামান দি দিব ইষ্ট টু ৱেষ্টৰ পৰা ইষ্ট টু ৱেষ্টৰ পালে তুমি কি কৰিব লাগে ইষ্ট টু ৱেষ্টলৈ তুমি এৰেঞ্জ কৰিব লাগে নহলে বা তোমাক ক'ব যে এই তলত দিয়া যিখিনি টেম্পল আছে সেই টেম্পলৰ কোনখিনি পাৰ্টিকুলাৰ টেম্পল নৰ্থ বেংক ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত লোকেটেড বা কোনখিনি টেম্পল ব্ৰহ্মপুত্ৰৰ সাউথ বেংকত ৰিলেটেড তো তেনেকুৱা কোৱেশ্চনো সুধিব পাৰে ওকে এতিয়া চোৱা নেক্সট কথা যে কোনে নিৰ্মাণ কৰিছিল এই মন্দিৰভাগ শিৱসিংহ ঠিক আছে আৰু ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজা পতা হয় তো ভেৰি 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 ইম্পৰ্টেন্ট দীৰ্ঘেশ্বৰী টেম্পল ওকে আমি মাইন্ড মেপছ বনাই যাওঁ যে ই কি হৈছে নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত লোকেটেড হয় সেকেন্ড কথা যে কাৰ দিনত বনোৱা শিৱসিংহ আৰু যে ইয়াত এনুৱেলি দুৰ্গা পূজা সেলিব্ৰেট কৰা হয় very important ইয়াত এনুৱেলি কি কৰা হয় দুৰ্গা পূজা সেলিব্ৰেট কৰা হয় ওকে বুজি পাইছা ওকে লিখা মাইন্ড মেপছটো পটককে নোট ডাউন কৰা সকলোৱে লিখিলা ওকে এতিয়া নেক্সট আমি যেটো চাও নেক্সট টেম্পলটো হৈছে মণিকৰ্ণেশ্বৰ দেৱালয় ঠিক আছে নেক্সট যেটো মন্দিৰ আমি পঢ়িম সেটো হৈছে মণিকৰ্ণেশ্বৰ দেৱালয় মণিকৰ্ণেশ্বৰ মন্দিৰ এটা মণিকৰ্ণেশ্বৰ মন্দিৰ এই কোড লোকেটেড হয় দিস ইজ লোকেটেড এট দ্য টপ অফ মানিখালায়া হিলছ ইন আসাম ঠিক আছে অসমৰ নৰ্থ গুৱাহাটী আমি এটোটো জানো যে নৰ্থ গুৱাহাটী আমি কামৰূপ ৰেলৰ কথা পঢ়ি আছো তো মানিখালায়া হিলছ ঠিক আছে আৰু it is a temple dedicated to Lord Shiva ঠিক আছে তো শিৱৰ dedicated এটা temple হয় এটা শিৱ temple হয় which is located in Manikhalaya hills Manikhalaya পাহাৰত আৰু present day যেটো ব্ৰিকৰ temple present day যেটো ব্ৰিকছে কনস্ট্ৰাক্ট কৰা temple হয় হেতু কোনে বনাইছিল হেতু আহোম কিং ৰাজেশ্বৰ সিংহ বনাইছিল in 1755 1755 ত ৰাজেশ্বৰ সিংহই
এই মন্দিৰটোৰ যেটো বিশেষকে যেটো ব্ৰিক টেম্পল হয় ব্ৰিক টেম্পলটোৰ নিৰ্মাণ কৰিছিল The temple's shikhara got destroyed in the earthquake of 1897 দেখিছানে এই টেম্পলটোৰ যেটো শিখাৰা হয় এই শিখাৰাটো কি হৈ গল এই শিখাৰাটো ডেস্ট্ৰয় হৈ গল ধ্বংস হৈ গল ইন 1897 ৰ আৰ্থকুৱেক 1897 ত বহুত ডাঙৰ এটা আৰ্থকুৱেক আহিছিল অসমত আমি সকলোৱে জানো হয় না তাৰপিছত আৰু কেতিয়া আহিছিল 19 কেতিয়া 50 হয় না তো আমাৰ ইয়াত ডাঙৰ ডাঙৰ কেইটামান ভূমিকম্প আহিছিল তোমালোকে কমেন্ট বক্সত মোক কোৱা যে কোনটা ইয়াৰত এই মন্দিৰ কি এই আৰ্থকুৱেক আহিছিল ওকে তো বিশেষকে এই ডাঙৰ ডাঙৰ যিটা আৰ্থকুৱেক হয় কোনটা ইয়াৰত আহিছিল তোমালোকে মোক কমেন্ট বক্সত জনাবা কি নেক্সট এই যেটো মন্দিৰ হয় এই মন্দিৰটো শিখাৰাটো কি হৈ গল শিখাৰাটো ডেস্ট্ৰয় হৈ গল শিখাৰাটো ধ্বংস হৈ গল ওকে তো শিখাৰাটো ডেস্ট্ৰয় হৈ গল আৰু কি হল and is currently roof with a tin just tinor ঘৰ বনাই থলে just roof to tinor roof বনাই থলে ইয়াৰ মেইন যেটো roof বনোৱা হৈছিল মেইন যেটো শিখাৰা বনাই আছিল সেই শিখাৰাটো ভূমিকম্পই ধ্বংস কৰি দিলে আৰু সেই কাৰণে তেওঁলোকে ওপৰতে টিঙৰ চালি দিব ললে ঠিক আছে next according to a local legend when God Shiva was roaming with the body of his wife Sati after Daksha Yajna, he rested under a bel tree situated on the Manishalila hills. ঠিক আছে এটা কোৱা হয় যে শিৱই কি কৰিছিল যেতিয়া তোমাৰ আমি অলৰেডি তো এটা গম পাইছো ন যে শিৱ আৰু সতী হয় না এবাৰ সতীৰ দেউতাকে কি কৰিছিল মহাযজ্ঞ পাতিছিল আৰু এই মহাযজ্ঞত শিৱ আৰু সতীক নিমন্ত্ৰণ জনোৱা নাছিল ঠিক আছে শিৱই যেতিয়া দেউতাকক খুদিলে দেউতাকক প্ৰশ্ন কৰা দেউতাৰে নানা গালি গালাজ দি নানা বেয়াকে বহুত বেয়াকে শিৱৰ কথা আৰু সতীৰ কথা কৈছিল ঠিক আছে নিজৰ জীয়েক আৰু নিজৰ জোৱাইকৰ কথা বেয়াকৈ কৈছিল আৰু সতীয়ে তাতে সেই মহাযজ্ঞৰ তাতে সতীয়ে কি কৰিছিল নিজৰ প্ৰাণ ত্যাগ দিছিল আৰু সতীৰ যেটো মৰাহ হয় সেই মৰাহটো শিৱই লৈ পালে শিৱই তাণ্ডৱ নৃত্য কৰিছিল এটা কৈছে যে শিৱই সতীৰ তেওঁৰ পত্নী সতীৰ যেটো ডেড বডি হয় যেটো মৰাহ হয় সেই মৰাহটো লৈ তেওঁ ঘূৰি ফুৰিছিল তেওঁ তাণ্ডৱ নৃত্য কৰিছিল আৰু তেওঁ গোটেইখন এফালৰ পৰা ধ্বংস কৰিছিল আৰু তেওঁ ভাগৰ লগাত তেওঁ কোৱা হৈছিল যে এই স্থানতে বা এই পাহাৰটোতে কি কৰিছিল এজোপা বেল গছৰ তলত বিশ্ৰাম লৈছিল ওকে according to another legend from Kalika Puran after Narakasura looted invaluable precious stone from beneath the sea heaven and earth he deposited them in the shape of a mountain according to sorry okay okay এতিয়া চোৱা যে এটা কি হল according to another legend from Kalika Puran after Narakasura looted invaluable precious stone from beneath the sea heaven and earth he deposited them in the shape of a mountain এটা কোৱা হয় যে কালিকা পুৰাণৰ মতে নৰকাসুৰে কি কৰিছিল নৰকাসুৰে তোমাৰ স্বৰ্গ মৰ্ত্য আৰু পাতালৰ পৰা তেওঁ কি কৰিছিল বহুত কিছুমান প্ৰিচিয়াছ ষ্টন তেওঁ গোটাইছিল আৰু সেই প্ৰিচিয়াছ যিবিলাক ষ্টন হয় সেই ষ্টন বিলাক এই জায়গাটোতে গোটাই ৰাখিছিল এটা পাহাৰৰ আকৃতি লৈছিল ওকে নেক্সট দ্য মাউন্টেইন ডাস সেইকাৰণে এই মাউন্টেইনটো কি বুলি কয় মণিকৰ্ণেশ্বৰ মন্দিৰ বুলি মণিকৰ্ণেশ্বৰ বুলি কোৱা হয় মণিকৰ্ণেশ্বৰ হিল বুলি কোৱা হয় ঠিক আছে তো এই পাহাৰটোৰ আমি কেইটামান নাম চালো ঠিক আছে মণিকৰ্ণেশ্বৰ বুলিও কোৱা হয় আৰু এই পাহাৰটো মণিখালায়া বুলিও কোৱা হয় ওকে তো মণিকৰ্ণেশ্বৰ বুলি কিয় কোৱা হয় তোমালোকে বুজি পালা গম পালা ওকে এটো দিস ইজ দ্য টেম্পল এই টেম্পলটো দিছানে যেটো শিখাৰা হয় মই কৈছো নাই যে ইয়াত কি আছিল এই মন্দিৰটো ইয়াত এটা শিখাৰা আছিল ওকে এটা শিখাৰা আছিল এই শিখাৰাটো 1897 ৰ যেটো আৰ্থকুৱেক হয় সেই আৰ্থকুৱেকত কি হ'ল এই শিখাৰাটো ডেস্ট্ৰয় হৈ গল তো ইয়াতে কি হ'ল জাস্ট রুফটোত এতিয়া তিন দি থোৱা আছে তিন পাত দি থোৱা আছে ওকে নেক্সট
নেক্সট ইয়াৰ আমি এটা মাইণ্ড মেপ বনাম ওকে লেট আছ draw a mind map সকলোৱে মোৰ লগত একেলগে মাইণ্ড মেপছ বনাবলৈ ষ্টাৰ্ট কৰা সকলোৱে নিজৰ পেন পেপাৰ ওলোৱা আৰু মাইণ্ড মেপছ বনোৱা মণিকৰ্ণেশ্বৰ দেৱালয় বা মণিকৰ্ণেশ্বৰ টেম্পল এই যেটো টেম্পল হয় এটো কোড আছে Manikhalaya Hills okay so it is located in Manikhalaya Hills বা আমি এটো মণিকৰ্ণেশ্বৰ বুলি ক'ব পাৰো হয় নে মণিকৰ্ণেশ্বৰ বুলি ক'ব পাৰো তাৰ পিছত এই যেটো টেম্পল হয় যেটো প্ৰেজেন্ট ডে টেম্পলটো কোনে বনাইছে ৰাজেশ্বৰ সিংহ প্ৰেজেন্ট ডে টেম্পলটো ৰাজেশ্বৰ সিংহই বনাইছে কিমান চনত বনাইছে ইন 1755 আৰু এটা তুমি ক'ব পাৰা যে 1897 ৰ যেটো আৰ্থকুৱেক হয় 1897 ৰ আৰ্থকুৱেকে ইয়াত কি কৰিছিল যেটো ইয়াৰ শিখাৰা হয় এই শিখাৰাটো কি হৈছিল ডেষ্ট্ৰয়ড হৈছিল শিখাৰা got destroyed okay so this is all about the mind maps of Manikarneshwar temple okay Manikarneshwar বুলি ক'ব পৰা next Rajeshwar Singha next 1897 or যেটো earthquake তাৰ পিছত শিৱ সিংহই ৰাজেশ্বৰ সিংহই কেতিয়া নিৰ্মাণ কৰিছিল 1755 okay next আমি next যেটো হয় next তো চাও next যেটো temple হয় next to hoise Siddheshwara Devalaya okay it is situated in Swalkosi of Kamrup district or Swalkosi okay Swalkosi located it is an ancient Shiva temple to eta Shiva mandir hoy which was built during the time of Ahom king Shiva Singha okay outer wall of the temple is decorated with various deities ঠিক আছে তো ইয়াত যদি আমি মাইন্ড ম্যাপস বনাও ঠিক আছে ইয়াত যদি আমি মাইন্ড ম্যাপস বনাও তেতিয়া আমি সাম যে ফার্স্ট আমি এড কৰিম যে প্লেস টু হৈছে সোয়ালকুছি সেকেন্ড কাৰ দিনত বনোৱা হৈছিল শিৱ সিংহৰ দিনত বনোৱা হৈছিল আৰু থাৰ্ড যে ক'ব পাৰা যে ইয়াত বহুত কিজন ডেইটিজৰ কি আছে বহুত কিজন ভগৱানৰ মূৰ্তি আছে ওকে Historians have identified etia ami je koisu bahut kijon bhagwanar murti ase to yat ko para the historians have identified about 10 male deities mostly the different avatars of Lord Vishnu to Lord Vishnur nana ba Lord Vishnu jitu 10 avatar hoy ei 10 avataror gutei avatar homuhor murti ase besides goddess Saraswati and goddess Lakshmi to Lakshmi Devi aru Saraswati Deviru murti ase etia what is significant yat sobotke eta significant point ki hoy swa what is significant is that here goddess Saraswati has two instead of four arms ami Saraswati Devir ba Saraswati ai jeti ami teor chitra bilak sao teor ki thake charikhon hat thake kintu yat jitu Saraswati Devir jitu sculpture ase thik ase ba murti ase tar ami dekha paisu je yat charikhonor jagat dukhon hat ase thik ase আৰু which scholars believe to have inspired by Buddhist iconography okay এটা যে মই কলো তোমালকে মাইন্ড ম্যাপস টু বনাবলৈ স্টার্ট কৰাছোন মই এটা বস্তু ইয়াত এড কৰি দিছো তো সিদ্ধেশ্বৰ দেৱালয় okay সিদ্ধেশ্বৰ দেৱালয় দেখিলা কোড আছে শুৱালকুছি লিখা ফাৰ্স্ট তো হৈছে শুৱালকুছি okay First is the Hualkusi second to ki second to hoise je etu eta ancient Shiva temple moi jot ancient word kisuman use kori goisu disane kobat kumata structured moi ancient word gita use kori goisu kiyo je dodi tumak okol ancient temples of Assam boli hudhe titia tumalke jate hetu dhuniya ke classify koribo para hetu karone moi ancient word to use kori goi asu jikita ancient temple hoy okay ancient eta Shiva mandir hoy ancient eta Shiva temple hoy the third hoise je etu কাৰ দিনত বনোৱা শিৱ সিংহৰ দিনত
এইটো কাৰ দিনত বনোৱা শিৱসিংহৰ দিনত বনোৱা ওকে আৰু ইয়াত কি আছে ইয়াত বহুত গিজন ডেইটিজৰ কি আছে মূৰ্তি আছে বহুত গিজন ডেইটিজৰ কি আছে ইয়াত মানে মেইনলি স্কাল্পচাৰ্স আছে বহুত গিজন ডেইটিজৰ স্কাল্পচাৰ মানে এই টেম্পলৰ যেটো ওয়াল হয় আমি টেম্পলটো চাম এই টেম্পলৰ যিখিনি বেৰ হয় বা ওয়াল হয় সেই ওয়ালখিনিত নানা দেৱ দেৱীৰ বা নানা তোমাৰ ভগৱানৰ 10 অৱতাৰ বা নানা দেৱ দেৱীৰ কি আছে ইয়াত স্কাল্পচাৰ্স বনোৱা আছে ইয়াৰ যিবিলাক ওয়ালছত ঠিক আছে তো এতিয়া কি হৈছে যে ইয়াত এই ডেইটিজৰ বনোৱা আছে ডেইটিজ কোন আছে গডেছ সৰস্বতী তাৰপিছত নেক্সট কোন কৈছে যে গডেছ ইয়াতে লিখিছো গডেছ লক্ষ্মী গডেছ সৰস্বতী গডেছ লক্ষ্মী ওকে আৰু তাৰ উপৰি আৰু এটা ইম্পৰ্টেন্ট কি এফালে লিখিছো মই আৰু এটা ইম্পৰ্টেন্ট কি যে 10 incarnation of Vishnu এনেকেও লিখিব পাৰা তোমালোকে 10 incarnation of Vishnu বিষ্ণুৰ 10 অৱতাৰৰ মেইনলি কি হৈছে বিষ্ণুৰ যিখিনি 10 অৱতাৰ হয় বা যিখিনি বিষ্ণুৰ অৱতাৰ হয় সেই অৱতাৰৰ নানা স্কাল্পচাৰ্স ইয়াত দেখা পাওঁ ওকে নেক্সট বুজি পাইছা লিখি লোৱা মাইন্ড মেপটো বনাই লোৱা প্ৰথম কথা যে এই সিদ্ধেশ্বৰ মন্দিৰ শুৱালকুছিত আছে সেকেন্ড কথা যে এটা শিৱ টেম্পল হয় এটা এনশিয়েন্ট শিৱ টেম্পল হয় ভেৰি ইম্পৰ্টেন্ট থাৰ্ড হৈছে যে শিৱসিংহৰ দিনত বনোৱা ফোৰ্থ হৈছে যে ইয়াত নানা ডেইটিজ নানা ভগৱানৰ কি আছে যে স্কাল্পচাৰ্স বিলাক আমি দেখা পাওঁ ওকে ইন দা ওয়ালস অফ দা টেম্পলৰ যিবিলাক বেৰ হয় সেই বেৰ বিলাকত নানা স্কাল্পচাৰ্স আমি দেখা পাওঁ বিশেষকৈ গডেছ সৰস্বতী দেখা পাওঁ গডেছ লক্ষ্মী আৰু বিষ্ণুৰ আমি যিখিনি ইনকাৰ্নেশনস হয় যিখিনি অৱতাৰ হয় সেই অৱতাৰখিনি আমি দেখা পাওঁ মানে নহয় তাৰ উপৰিও যে ইয়াত আমি এটা খুব স্ট্ৰাইকিং পইণ্ট এটা আমি পাইছো যে গডেছ সৰস্বতী কি আছে যে ইনষ্টেড অফ ফ'ৰ আৰ্মছ চাৰি হাতৰ আমি যেতিয়া গডেছ সৰস্বতীৰ যেতিয়া প্ৰতিমূৰ্তি দেখো তেতিয়া আমি কি দেখো যে তেওঁৰ চাৰিখন হাত থাকে হয়নে এতিয়া ইয়াত কিন্তু এই মন্দিৰৰ ওয়ালত যিটো স্কাল্পচাৰ্স বনোৱা আছে সেই স্কাল্পচাৰ্সত দেখা গৈছে যে তেওঁৰ দুখন হাত আছে ওকে দিস ইজ দ্য স্ট্ৰাইকিং ফিচাৰ অফ দিস টেম্পল ওকে সকলোৱে লিখি লোৱা পটাপট লিখা হৈ গ'ল Next আমি যেটো পঢ়িম that is Horaighat War Memorial Park Horaighat Ron Smiti Udyan okay so this is very important okay very important park is at Agyathuri on the northern bank of river Brahmaputra এই যিখন পাৰ্ক হয় হৰাইঘাট ৱাৰ মেমৰিয়েল যিখন পাৰ্ক হয় এই পাৰ্কখন ক'ত আছে এই পাৰ্কখন বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ নৰ্থাৰ্ণ বেংক ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট ব্ৰহ্মপুত্ৰৰ নৰ্থাৰ্ণ বেংকত আছে আৰু জেগাডোখৰ নাম হৈছে কি Agyathuri okay the park has been constructed for the preservation and promotion of the memories যিখিনি স্মৃতি associated হৈ আছে with the battle of হৰাইঘাটৰ যুদ্ধৰ লগত যিখিনি স্মৃতি associated হৈ আছে সেই স্মৃতিখিনি ৰিফ্লেক্ট কৰিবৰ কাৰণে এই পাৰ্কখন বনোৱা হৈছে which took place in the year 1671 between the Ahoms and the Mughals under the command of great Ahom Senapati Lasit Borphukan এতিয়া তোমালকে কোৱা যে লাচিত বৰফুকন পোষ্টটো পোৱাৰ পিছত লাচিত বৰফুকন নামে জনা গৈছে তাৰ আগত লাচিতৰ নামটো কি আছিল
আপোনালোকে কমেন্ট বক্সত মোক জনাওক ওকে লাচিতৰ যেটো টাইটেল হে টাইটেলটো কি আছিল ওকে এতিয়া ইয়াতে আমি শৰাইঘাটৰ যুদ্ধৰ কথা কিছু পঢ়োৱা হওক শৰাইঘাটৰ যুদ্ধ বিশেষকৈ ৰামসিংহৰ আণ্ডাৰ যেতিয়া মোগলছ বিলাক আহিছিল ঠিক আছে তো এতিয়া কি হৈছিল যে লাচিতে বিচাৰিছিল যে এই যিখিনি মোগল সৈন্য হয় এই মোগল সৈন্যখিনি যাতে নৌৰে দিয়ে হওক ব্ৰহ্মপুত্ৰৰে দিয়ে হওক কাৰণ তেওঁলোকৰ যিটো নৌসেনা আছিল মোগলৰ যিটো নৌসেনা আছিল সেইটো কিছু দুৰ্বল আছিল ঠিক আছে আৰু আহোমৰ নৌসেনা বহুত শক্তিশালী আছিল তো লাচিতে যেনেকৈ বিচাৰিছিল তেনেকেই ৰামসিংহৰ মোগল সৈন্যই ব্ৰহ্মপুত্ৰৰেদি শৰাইঘাটৰ এই জেগাডোখৰত আক্ৰমণ কৰিছিল আৰু এই শৰাইঘাটতে কি হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু এটা কথা যে ৰজাই কি কৰিছিল ৰজাই অতন বৰগোহাঁইৰ আণ্ডাৰত 20,000 সৈন্য ৰামসিংহৰ মোগল সৈন্যক ভেদিবৰ কাৰণে পঠিয়াইছিল আৰু সেই যিখিনি সৈন্য হয় সেই সৈন্যখনিৰ মনোবল কিছু দুৰ্বল হৈ আছিল কাৰণ তেওঁলোকে সেই শৰাইঘাটৰ ৰণৰ কিছু আগমুহূৰ্তত তেওঁলোকে যিখন আলাবৈ যুদ্ধ হয় আলাবৈ যুদ্ধত আহোম সৈন্যৰ পৰাস্ত হৈছিল তেওঁলোকৰ মনোবল দুৰ্বল হৈছিল আৰু তাৰ উপৰিও তেওঁলোকৰ যিজন প্ৰধান সেনাপতি হয় লাচিত বিশেষকৈ তেওঁলোকৰ যিজন জেনেৰেল হয় যিজনে সেই সৈন্যখিনিক লিড কৰে লাচিত বৰফুকন সেই লাচিত বৰফুকনৰো কি আছিল গা বেয়া আছিল ঠিক আছে তো মনোবল যেহেতু দুৰ্বল হৈ আছিল তো সকলো এতিয়া পিছ হুহুকি আহোম সৈন্য পিছ হুহুকি আহিছিল ঠিক আছে তো তাকেই দেখি নৰিয়া গাৰে লাচিত বৰফুকনে কি কৰিছিল লাচিত বৰফুকনে 6খন যুদ্ধ নাও লৈ পেলে তেওঁ পুনৰবাৰ মোগল সৈন্যৰ ওপৰত আক্ৰমণ কৰিছিল আৰু এইবাৰ লাচিতৰ যিটো উৎসাহ সেইটো দেখি পালে যিখিনি আহোম সৈন্য পিছ হুহুকি গৈছিল তেওঁলোকে পুনৰবাৰ এই যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছতেই এই আহোম সৈন্যই মোগল সৈন্যক কি কৰিছিল পৰাস্ত কৰিছিল এয়াই আছিল শৰাইঘাটৰ ৰণ এতিয়া আপোনালোকে মোক কমেন্ট বক্সত জনাওক যে কোনজন আহোম ৰজা আহোম নামটো ক'ব ঠিক আছে আহোম নামটো ক'ব যে কোনজন আহোম ৰজাৰ দিনত এই শৰাইঘাটৰ ৰণ হৈছিল আপোনালোকে মোক সেই আহোম নামটো ক'ব কিন্তু ঠিক আছে ওকে ঠিক আছে তো আজি আমি কি চালো আমি এটা কুইক ৰিভিজন কৰি লওঁ আমি পুৱা মক্কাৰ কথা চালো হয় নে নহয় প্ৰথম আমি কি চালো প্ৰথম আমি পুৱা মক্কাৰ কথা চালো এই পুৱা মক্কাৰ কথা আমি গম পালো যে এই পুৱা মক্কা ক'ত আছে গৰুৰাচল পাহাৰত ঠিক আছে হাজোৰ গৰুৰাচল পাহাৰত আছে আৰু এই মন্দিৰ ভাগ কাৰ লগত এছ'চিয়েটেড হয় গিয়াসউদ্দিন অলিয়াৰ লগত জড়িত হয় ঠিক আছে আৰু তৃতীয়তে ইয়াত গম পালো যে ইয়াত আমি অৰিজিনেল যিটো মাক্কা আছে সেই মাক্কাত আমি প্ৰাৰ্থনা কৰি যিখিনি পুণ্য পাম তাৰ এপুৱা পুণ্য আমি এই পুৱা মক্কাত আৰাধনা কৰি পাম তাৰ পিছত পুৱা আমি গম পালো 1/4 তাৰ পিছত আমি নেক্সট যেটো পঢ়িলো নেক্সট হৈছে অশ্বক্লান্ত দেৱালয়ৰ কথা পঢ়িলো আৰু অশ্বক্লান্ত দেৱালয়ৰ কথা আমি কি গম পালো যে ইয়াত গম পালো যে এই মন্দিৰ ভাগ শিৱসিংহই নিৰ্মাণ কৰিছিল কিমান চনত কৰিছিল 1720 চনত ওকে ভেৰি ইম্পৰ্টেন্ট আৰু এই মন্দিৰ এই যেটো মন্দিৰ কমপ্লেক্স হয় যেটো অশ্বক্লান্ত টেম্পলৰ যেটো কমপ্লেক্স হয় তাত দুটা মন্দিৰ আছে এটা মন্দিৰ হৈছে কুৰ্ম জনাৰ্দনা মন্দিৰ আৰু এটা হৈছে লৰ্ড বিষ্ণুৰ বা বিষ্ণু মন্দিৰ তাৰ পিছত ইয়াত আমি কথাটো কি গম পালো যে কৃষ্ণই যেতিয়া নৰকাসুৰক মাৰিবলৈ আহিছিল নৰকাসুৰক বধ কৰিবলৈ আহিছিল তেতিয়া কৃষ্ণৰ যেটো অশ্ব হয় সেই অশ্ব ভাগৰি পৰিছিল আৰু অশ্বই এই ঠাইতে বিশ্ৰাম কৰিছিল ওকে আৰু তৃতীয় কথা আমি কি গম পালো যে ইয়াত দুটা মূৰ্তি আছে এভাগ হৈছে জনাৰ্দন মূৰ্তি আৰু এভাগ হৈছে অনন্তসাই বিষ্ণু তাৰ পিছত আমি দীৰ্ঘেশ্বৰী মন্দিৰৰ বিষয়ে চালো দীৰ্ঘেশ্বৰী মন্দিৰ দেখিলো যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত আৰু ইয়া শিৱসিংহই বনাইছিল আৰু ইয়াত প্ৰত্যেক বছৰে দুৰ্গা পূজা পতা হয়
তাৰ পিছত আমি চালো যে মণিকৰ্ণেশ্বৰ মন্দিৰ এই মণিকৰ্ণেশ্বৰ মন্দিৰৰ কথা কি পালো যে এই মন্দিৰ ভাগ মণিখালায়া হিলছত আছে ওকে মণিখালায়া পাহাৰত আছে আৰু এই ভাগ এভাগ শিৱ মন্দিৰ হয়নে তাৰ পিছত আমি কি চালো যে এই ভাগ মন্দিৰ বনাইছিল কোনে ৰাজেশ্বৰ সিংহই বনাইছিল ইন 1755 আৰু এই ভাগ মন্দিৰৰ যেটো শিখাৰা হয় মই শিখাৰাটো আপোনালোকক ড্ৰ কৰিও দেখাইছিলো হয়নে যেটো শিখাৰা হয় এই শিখাৰাটো 1897 ৰ যেটো আৰ্থকুৱেক হয় এই আৰ্থকুৱেকত এই শিখাৰাটো ডেষ্ট্ৰয় হৈ গৈছিল ধ্বংস হৈ গৈছিল আৰু তাৰ জায়গাত এতিয়া কি হ'ল তাৰ জায়গাত তিন পাত বা তিনৰ এটা ৰূপ বনোৱা আছে নেক্সট এটা কোৱা হয় যে শিৱই সতীৰ যেটো দেহ হয় সতীৰ যেটো মৰাশ হয় সেই মৰাশটো লৈ যেটা শিৱই তাণ্ডৱ নৃত্য কৰিছিল শিৱই ভাগৰি পৰিছিল আৰু শিৱই ভাগৰি এই পাৰ্টিকুলাৰ স্থানতে থকা এজোপা বেলগছৰ তলতে বিশ্ৰাম কৰিছিল ওকে আৰু এটা লেজেণ্ডৰ মতে কোৱা হয় যে বিশেষকে কালিকা পুৰাণৰ মতে কোৱা হয় যে নৰকাসুৰে কি কৰিছিল নৰকাসুৰে স্বৰ্গ মৰ্ত্য পাতাল এইবিলাকৰ পৰা নানা ৰত্ন তেওঁ কি কৰিছিল গুটাইছিল আৰু এই ৰত্নবিলাক এই স্থানতে তেওঁ কি কৰিছিল গুটাই থৈছিল এটা পাহাৰৰ আকৃতি লৈছিল সেই কাৰণে এই পাহাৰটোক মণিকৰ্ণেশ্বৰ পাহাৰ বুলিও কোৱা হয় ওকে নেক্সট আমি পঢ়িলো সিদ্ধেশ্বৰ দেৱালয় সিদ্ধেশ্বৰ মন্দিৰ পঢ়িলো ওকে দিস ইজ দ্য স্ট্ৰাকচাৰ অফ সিদ্ধেশ্বৰ দেখিছা ইয়াত ধুনিয়াকে শিখাৰাটো আছে তোমালোকে দেখিছা ইয়াত শিখাৰাটো আছে ওকে সো দিস ইজ দ্য শিখাৰা এই সিদ্ধেশ্বৰ দেৱালয় কোত আছে শুৱালকুছিত আছে আমি গম পালো আৰু এই শিৱ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ যেটো আউটাৰ ওয়ালস এই টেম্পলৰ এই মন্দিৰৰ যিখিনি বাহিৰৰ যিখিনি ওয়াল হয় ঠিক আছে এই আছে এইটো মন্দিৰ এই মন্দিৰৰ বাহিৰৰ এখিনি দেখিছা এইটো আউটাৰ যেটো ওয়াল হয় ইয়াত নানা কি আছে নানা স্কাল্পচাৰছ বনোৱা আছে ওকে কাৰ স্কাল্পচাৰ বনোৱা আছে লৰ্ড বিষ্ণুৰ যিখিনি অৱতাৰ হয় লৰ্ড বিষ্ণুৰ অৱতাৰৰ নানা স্কাল্পচাৰ ইয়াত বনোৱা আছে তাৰ উপৰিও সৰস্বতী আই ইয়াত কি কৈছে যে সৰস্বতী আইৰ দুখন হাত আছে এনি আমি কি দেখো যে তেওঁৰ চাৰিখন হাত আছিল কিন্তু ইয়াত তেওঁলোকে দুখন হাত দেখাইছে ওকে আৰু সেকেন্ড কথা ইয়াত লক্ষ্মী দেৱীৰো কি আছে লক্ষ্মী দেৱীৰো মূৰ্তি আছে ওকে এটো হলকে বুজি পাইছা সকলে বুজি পাইছা নেক্সট লক্ষ্মী দেৱীৰ মূৰ্তি বুলি ক'বলৈ গলে মেইনলি মই স্কাল্পচাৰ কথা কৈ আছো ইয়াত যেটো মূৰ্তি বুলি মই ইউজ কৰি আছো এটো মেইনলি স্কাল্পচাৰ কথা দে সেই টেম্পলৰ ওয়ালত ইমান ধুনিয়াকে মূৰ্তি স্বৰূপ এটা স্কাল্পচাৰ বনোৱা আছে হেতু কথা কোৱা হৈছে ওকে নেক্সট আমি কি চালো নেক্সট আমি চালো হৰাইঘাট লাষ্ট আমি চাইছিলো হৰাইঘাট ৱাৰ মেমৰিয়েল পাৰ্ক হয়নে এই পাৰ্কটো কোত আছে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত ভেৰি ইম্পৰ্টেন্ট তোমাক সুধিব পাৰে যে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক নে সাউথ বেংকত এছ'চিয়েটেড situated হয় তোমালোকে তেতিয়া কি কবা যে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত situated ওকে আৰু ইয়াত কি হয় যে বিশেষকে ইয়াত কি হয় যিখিনি হৰাইঘাটৰ যিখিনি স্মৃতি হয় সেই স্মৃতিখিনি ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে ঠিক আছে তো আৰু বিশেষকে আমি গম পালো যে হৰাইঘাটৰ ৰণৰ বিষয়ে আমি দুটামান তথ্য চালো আৰু তোমালোককো মই অলৰেডি কৈছো যে তোমালোকে কমেন্ট বক্সত যিখিনি মই কোৱেশ্চন তোমালোকক সুধিছো সেইখিনি তোমালোকে এড্ৰেছ কৰিবা তো তেতিয়া কি হয় যে এটা ইন্টাৰেকচন হয় ঠিক আছে ইন্টাৰেকচন হোৱাটো বিৰাট ইম্পৰ্টেন্ট এই লাৰ্নিং যেটো সিস্টেম হয় তাত অকল ওয়ান সাইডেড কমিউনিকেশন হলে বেয়া টু সাইডেড কমিউনিকেশন হ'ব লাগে ইন্টাৰেকচন হ'ব লাগে ঠিক আছে তেতিয়া এটো বেছি ইন্টাৰেক্টিভ হলে বেছি লাৰ্নিং হ'ব ঠিক আছে তোমালোকে বেছি শিকিবা বা মই শিকিম যে মই তোমালোকক কোনখিনি দিব লাগে হয় নে নহয় তো আমি কি হয় যে এই যিখিনি কন্টেন্ট আমি তোমালোকৰ মাজত আনিছো বিশেষকে আসাম আৰ্ট এণ্ড কালচাৰ যেটো সিৰিজ হয় হেতু বিনামূলীয়া ভাবে তোমালোকৰ মাজত আনিছো হয় নে নহয় আৰু তোমালোকে এই যেটো কোৰ্স হয় বা এই যেটো সিৰিজ হয় এই সিৰিজটোৰ বেস্ট ইউটিলাইজেশন কৰিবলৈ শিকা ঠিক আছে ইয়াৰ পৰা তোমালোকে যাতে এই যিখিনি লেকচাৰ সিৰিজ হয় এইখিনি কৰাৰ পিছতে যাতে তোমালোকৰ অসম আৰ্ট এণ্ড কালচাৰ যাতে পুৰা কমপ্লিট হৈ থাকে পুৰা ক্লিয়াৰ হৈ থাকে আৰু অসম আৰ্ট এণ্ড কালচাৰৰ বহুত কোৱেশ্চন দেখা যায় আমি অসম আৰ্ট এণ্ড কালচাৰ আমি কিছুমান কিতাপ চাম আমি এতিয়া আৰ্কিটেকচাৰ চাইছো ঠিক আছে কিছুমান লগতে স্কাল্পচাৰজো আমি চাই গৈছো তাৰ উপৰিও আমি অসম আৰ্ট এণ্ড কালচাৰ ৰিলেটেড যিখিনি পেইন্টিং হয় সেইখিনি চাম তাৰ পিছত আমি ইয়াৰ ৰিলেটেড যিখিনি বুকস হয় সেইখিনি চাম আমি যিবিলাক
প্লেচেছ জেগাবিলাক আৰু আমি কিছুমান যিবিলাক নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী আমাৰ ইয়াত আছে সেইখিনি বিষয়ে আমি চাম ঠিক আছে কোনখন ডিস্ট্ৰিক্টত আছে ৱাইল্ড লাইফ চেঞ্চুৰীখিনি বা নেশ্যনেল পাৰ্কখিনি আমি উইথ ডিটেইলছ আমি ভালকৈ চাম হয় নে নহয় তো সেইকাৰণে তোমালোকে এইটো ধুনীয়াকৈ আমাৰ লগত কানেক্ট হৈ থাকা এই চিৰিজটো তোমালোকে এই চিৰিজটোৰ বেষ্ট ইউটিলাইজেশ্যন কৰিবলৈ শিকা অ'কে আৰু এতিয়া নেক্সট আমি চাম যে যদি তোমালোকে আমাৰ লগত জড়িত হ'ব বিচাৰা বা আমাৰ যেটো এক্সিয়া আইএছ একাডেমি হয় ইয়াত যদি তোমালোকে এডমিশন ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে এই নম্বৰটোত কন্টাক্ট কৰিবা ঠিক আছে আৰু তাৰ উপৰিও মই তোমালোকক ক'ব বিচাৰো যে গাইডেন্স ইজ ভেৰি নেসেসাৰী আমাক এটা প্ৰপাৰ গাইড প্ৰপাৰ মেন্টৰশিপ আমাক লাগে ঠিক আছে তেতিয়াহে আমি আমাৰ যেটো স্মাৰ্ট ষ্টাডি এপ্ৰোচ হয় হেতু আমাৰ সাকসেসফুল হ'ব আমি জানিব লাগিব এটা এপিএসসি বুলি ক'লে এখন ভাষ্ট সিলেবাস হয়নে এখন সমুদ্ৰ সদৃশ সিলেবাস হয় তো এই যিখিনি হয় এই যিখিনি তুমি গুটেইখিনি পঢ়ি গুটেইখিনি ৰিটেইন কৰাটো আমাৰ কাৰণে বহুত পসিবিলিটিটো বহুত কম হয় আমাৰ কাৰণে হে পসিবিলিটিটো বহুত কম হয় সেই কাৰণে তোমালোকে জানিব লাগিব যে আমি কোনখিনি পঢ়িম আৰু কোনখিনি আমি নপঢ়িম দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোনখিনিক আমি বেছি প্ৰায়োৰিটাইজ দিম আৰু কোনখিনিক আমি কম প্ৰায়োৰিটাইজ দিম ঠিক আছে তো হেতু বহুত ইম্পৰ্টেন্ট হয় আৰু সেই গাইডেন্স আৰু মেন্টৰশিপটোৰ কাৰণে আমাৰ মাজত স্যাৰ সকল আছে আমাৰ মেন্টৰ আছে আমাৰ গাইডেন্স আছে আমাৰ গাইডখিনি আছে আমাৰ মেন্টৰ আছে আমাৰ টিচাৰ আছে ঠিক আছে আমাৰ ফেকাল্টি আছে আমাৰ ফেকাল্টিখিনিয়ে তোমালোকক লগত ইন্টাৰেক্ট কৰিব তোমালোকক সকলো কনসেপ্ট ধুনীয়াকৈ তোমালোকক শিকাব আৰু ইয়াত তোমালোকে ধুনীয়াকৈ লাইব্ৰেৰী পাবা এটা লাইব্ৰেৰী পাবা যেটো তুমি এডমিশন লোৱাৰ পিছত সেই লাইব্ৰেৰীটো ফ্ৰী এক্সেছ হৈ যাব তোমালোকৰ কাৰণে তোমালোকে সেই লাইব্ৰেৰীত ধুনীয়াকৈ পঢ়িব পাৰিবা তাৰ উপৰিও ইয়াত তোমাৰ কিছু সেমিনাৰ পতা হয় তোমালোকৰ কনসেপ্ট ক্লিয়াৰৰ ওপৰত খুব গুৰুত্ব দিয়া হয় আৰু পৰীক্ষাটো সদায় থাকেই পৰীক্ষাটো উইকলি যেটো টেষ্ট হয় হেতু থাকেই গতিকে তোমালোকে যোন ইন্টাৰেস্টেড হয় তোমালোকে এই নম্বৰত আমাক কন্টাক্ট কৰিব পাৰিবা ঠিক আছে আৰু মই যিখিনি কোৱেশ্চন সুধিছো সেই কোৱেশ্চনখিনি যদি তোমালোকে এনসাৰটো বলে নহয় কমেন্ট বক্সত নহয় মই ডাইৰেক্ট দিব বিচাৰো তেতিয়া তোমালোকে এই WhatsApp নম্বৰটোত দি দিব পাৰিবা কি তাৰ উপৰি এতিয়া আমি দেখিছো যে আসাম পুলিচৰ 2350 নিউ ভ্যাকেন্সিজ আহিছে তো আমাৰ আসাম পুলিচৰ নতুন বেটচ ওলাইছে আৰু এই আসাম পুলিচৰ নতুন বেটচত যিখিনি এনৰোল হ'ব বিচাৰা তোমালোকে অতি সোনকালে আমাক কন্টাক্ট কৰা কাৰণ আমাৰ যেটো আসাম পুলিচৰ বেটচ আমি ইতিমধ্যে স্টাৰ্ট কৰাৰ দিশে গৈ আছো আৰু এই যেটো বেটচ হয় ইয়াত তুমি মেথছৰ তোমালোকক প্ৰপাৰ মেথছৰ যেটো কোৰ্স হয় হেতু প্ৰভাইড কৰা হ'ব তাৰ লগতে জিএস জিকে ইংলিশ যিমানখিনি তোমালোকৰ প্ৰয়োজন যিমানখিনি এক্সামটোত প্ৰয়োজন সকলোখিনি তোমালোকক দিয়া হ'ব তাৰ উপৰিও আমাৰ মেন্টৰছ আছে তোমাৰ মেন্টৰছ বিলাকে তোমালোকক ধুনীয়াকৈ গাইড কৰিব তাৰ পিছত এতিয়া এসএসসি জিডিৰ সকলোৱে এসএসসি জিডিৰ দেখিছা যে এসএসসি জিডিৰ বহুত তোমাৰ কি ওলাইছে ভ্যাকেন্সিজ ওলাইছে তো সকলোৱে সাকে প্ৰিপাৰেচন কৰি আছা আৰু সেই প্ৰিপাৰেচনক অলপ বুষ্ট আপ দিব পাৰিবা আমাৰ এই প্লেটফৰ্মটো থ্ৰু তোমালোকে এসএসসি জিডি এসএসসি সিজিএল এসএসসি সিএইচএসএল সিপিও এমটিএস এই সকলোখিনি এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছা তোমালোকে আমাৰ এই প্লেটফৰ্মলৈ আহিব পাৰা ইয়াত ধুনীয়াকৈ সকলো ক্লাছ কৰোৱা হ'ব তাৰ উপৰিও এই সিৰিজ কন্ডাক্ট কৰা হ'ব ক্লাसेस তুমি অনলাইনও পাবা অফলাইন পাবা হাইব্ৰিড পাবা তোমাক যেনেকৈ প্ৰয়োজন তাৰ উপৰিও এক্সপাৰ্ট লেড কোৰ্সেস হয় আৰু ইন্টাৰেক্টিভ লাৰ্নিং দিস ইজ ভেৰি ইম্পৰ্টেন্ট আমি প্ৰিপাৰেচন কৰোতে ইন্টাৰেক্টিভ লাৰ্নিং তো বহুত ইম্পৰ্টেন্ট হয় আৰু সেই ইন্টাৰেক্টিভ লাৰ্নিং তো ইয়াত প্ৰভাইড কৰা হয় ঠিক আছে ওকে গতিকে তোমালোকে এই নম্বৰটোত সকলোৱে কন্টাক্ট কৰিব আশা কৰো এই ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ল তোমালোকে যিখিনি আসাম আৰ্ট এণ্ড কালচাৰৰ আজি যিখিনি মই তোমালোকৰ মাজত আনিলো তোমালোকে সকলোৱে বুজি পালা এনেকুৱা আৰু ভিডিও আমি তোমালোকৰ মাজত লৈ আহিম তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নটিফিকেশন বাটনটো অন কৰি থবা তাকে কৈ আজি আমাৰ এই ভিডিওটো ইমানতে সামৰিলো ধন্যবাদ